সেই এক্টখনত কিন্তু জম্মু আৰু কাশ্মীৰক বাদ কৰি পেলাই ভাৰতৰ বিভিন্ন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল আছে এই গোটেইখিনিকে সাঙুৰি লোৱা হৈছিল 8.7 লাখ প্ৰপাৰ্টিজ আছে ৱাকফ বৰ্ডৰ আণ্ডাৰত ইমান প্ৰপাৰ্টি আছে যদিও তেওঁলোকে যিমান ৰেভিনিউ জেনেৰেট কৰিব লাগে সেই ৰেভিনিউটো জেনেৰেট কৰিব পৰা নাই যদিও নেকি এই এক্টখন 1954 চনৰ পৰা চলি আছে 1995 চনত এমেণ্ডমেণ্ট কৰা হয় আৰু তাৰ পিছতে এই ৱাকফ এক্টৰ আণ্ডাৰত চেণ্ট্ৰেল ৱাকফ কাউন্সিল আৰু ষ্টেট ৱাকফ বৰ্ড সংযোজন কৰা হয় বা ৱাকফ বৰ্ডৰ আণ্ডাৰত থকা যোনবিলাক প্ৰপাৰ্টি সেই প্ৰপাৰ্টিবিলাক কোনেও কিনিব নোৱাৰে কাৰোলৈ ট্ৰেন্সফাৰ হ'ব নোৱাৰে বা কাকো অনুদান দিব নোৱাৰে যিকোনো সম্প্ৰদায়ৰ লোক ৱাকফ বৰ্ড বা ৱাকফ কাউন্সিলখনৰ মেম্বাৰ হ'ব পাৰে গোটেই প্ৰপাৰ্টিখিনিৰ ভালদৰে অডিট কৰা হ'ব টেকন'লজি ব্যৱহাৰ কৰি পেলাই ভালদৰে নিয়াৰিকে হিচাপ নিকাচ ৰখা হ'ব কিন্তু এই নতুন এমেণ্ডমেণ্ট মতে সেই পাৱাৰটো মহিলাসকলৰ ওচৰতো আহি গ'ল তেওঁলোকৰ অনুমতি লৈহে এতিয়া কোনোবা ব্যক্তিয়ে তেনেকুৱা ধৰণৰ অনুদান আগবঢ়াব পাৰে আৰু এই গোটেই যিমানখিনি প্ৰপাৰ্টি আছে তাৰ পৰা যাতে বেছি ৰেভিনিউ জেনেৰেট কৰিব পাৰে তাক লৈ বেছি গুৰুত্ব দিয়া নমস্কাৰ বন্ধুসকল আজি এটা বহু চৰ্চিত বিষয় মুছলমানসকলৰ যোনটো ৱাকফ এক্টক লৈ পেলাই চলি আছে গোটেই ভাৰততে এই এক্টক লৈ পেলাই যি বিতৰ্ক চলি আছে তাৰ ওপৰত আমি জানিবলৈ চেষ্টা কৰিম এই ৱাকফ এক্টনো কি হয় এই এক্টখন কেতিয়াৰ পৰা চলি আহিছে এই এক্টখনৰ বিশেষত্ব কি বৰ্তমান এই এক্টখন এমেণ্ডমেণ্ট হোৱাৰ পিছত কি গুৰুত্বপূৰ্ণ সাল সলনি হ'ল বা এই এক্টখনেনো কেনেকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলক প্ৰটেকশ্যন দিব পাৰে এই গোটেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম চ' আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমতে আমি জানিব লাগিব এই ৱাকফ মানে আচলতে হয় কি এই ৱাকফ এক্টখন মুছলমান সম্প্ৰদায়সকলে ধৰ্মীয় অনুষ্ঠানৰ সাপেক্ষে যোনবিলাক অনুদান আগবঢ়ায় যোনবিলাক চেৰিটেবল কাম কৰে সেই গোটেইখিনি হিচাপ নিকাচ ৰাখে সেই গোটেইখিনি দায়িত্বটো এই ৱাকফ এক্টৰ আণ্ডাৰত আহি যায় এই ৱাকফ এক্টৰ আণ্ডাৰত তেওঁলোকৰ ৱাকফ বৰ্ড আছে ৱাকফ কাউন্সিল আছে এই গোটেইখিনি চোৱা চিতা কৰাৰ দায়িত্ব এই ৱাকফ বৰ্ড বা এই কাউন্সিলখনে কৰে এই ৱাকফ যোনটো প্ৰথা এই প্ৰথাটো মোগলৰ যোনসকল চুলতান আছিলে তেওঁলোকৰ সময়ৰ পৰাই চলি আহিছিলে আৰু পিছৰ ফাললৈ 1954 চনত এক্টখন পাৰ্লিয়ামেণ্টত উত্থাপন কৰা হয় 1954 চনত যোনখন এক্ট পাৰ্লিয়ামেণ্টত উত্থাপন কৰা হৈছিলে সেই এক্টখনত কিন্তু জম্মু আৰু কাশ্মীৰক বাদ কৰি পেলাই ভাৰতৰ বিভিন্ন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল আছে এই গোটেইখিনিকে সাঙুৰি লোৱা হৈছিলে যদিও নেকি এই এক্টখন 1954 চনৰ পৰা চলি আছে 1995 চনত এমেণ্ডমেণ্ট কৰা হয় আৰু তাৰ পিছতে এই ৱাকফ এক্টৰ আণ্ডাৰত চেণ্ট্ৰেল ৱাকফ কাউন্সিল আৰু ষ্টেট ৱাকফ বৰ্ড সংযোজন কৰা হয় এই ৱাকফ কাউন্সিল বা ৱাকফ বৰ্ড এই দুইখনে গোটেই ৱাকফৰ আণ্ডাৰত থকা যিমানবিলাক প্ৰপাৰ্টি থাকে এই গোটেইবিলাক প্ৰপাৰ্টি চোৱা চিতা কৰিব পাৰে আৰু 2013 চনত পুনৰবাৰ এই ৱাকফ এক্টখন এমেণ্ডমেণ্ট কৰি পেলাই ৱাকফ এক্ট 2013 নতুনকৈ প্ৰৱৰ্তন কৰা হয় তাৰ পাছতে এই ৱাকফৰ আণ্ডাৰত থকা যোনবিলাক প্ৰপাৰ্টি সেই প্ৰপাৰ্টিবিলাকে বেছিকৈ প্ৰটেকশ্যন পাবলৈ আৰম্ভ কৰি দিয়ে আৰু সেই সময়ৰ পৰা এটা ডিচিশ্যন লোৱা হয় যে সেই ৱাকফ এক্টৰ আণ্ডাৰত থকা বা ৱাকফ বৰ্ডৰ আণ্ডাৰত থকা যোনবিলাক প্ৰপাৰ্টি সেই প্ৰপাৰ্টিবিলাক কোনেও কিনিব নোৱাৰে কাৰোলৈ ট্ৰেন্সফাৰ হ'ব নোৱাৰে বা কাকো অনুদান দিব নোৱাৰে তেনেকুৱা এটা ষ্ট্ৰিক্ট পন্থা অৱলম্বন কৰি গোটেই প্ৰপাৰ্টিখিনি প্ৰটেকশ্যন দিবলৈ চেষ্টা কৰা হয় আগৰ সেই ৱাকফ এক্টৰ মতে যিকোনো সম্প্ৰদায়ৰ লোকে মুছলমান সম্প্ৰদায়ৰ যিকোনো ধৰ্মীয় অনুষ্ঠানলৈ যদি কিবা অনুদান আগবঢ়ায় তেতিয়াহ'লে সেই অনুদানটো ডাইৰেক্টলি ৱাকফ এক্টৰ আণ্ডাৰত ৱাকফ বৰ্ড বা ৱাকফ কাউন্সিলে কমপ্লিটলি তাৰ ওপৰত নিৰীক্ষণ কৰিব পাৰে বা সেই গোটেই প্ৰপাৰ্টিটো তেওঁলোকৰ আণ্ডাৰত আহি যায় এতিয়া কোনোবা এজন ব্যক্তিয়ে যদি মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠানৰ কাৰণে কিবা এটা প্ৰপাৰ্টি দান কৰিলে সেই প্ৰপাৰ্টিটো কিন্তু তেওঁ পিছলৈ আকৌ ঘূৰাই নাপায় সেই প্ৰপাৰ্টিটোৰ কমপ্লিট ৰাইটটো সেই ৱাকফ বৰ্ডৰ আহি যায় সেই প্ৰপাৰ্টিটোৰ পৰা যদি কিবা ৰেভিনিউ জেনেৰেট কৰে সেই ৰেভিনিউখিনিৰ ওপৰতো সেই ৱাকফ বৰ্ডৰে কমপ্লিট ৰাইট থাকে সেই ৱাকফ বৰ্ডৰ আণ্ডাৰত প্ৰায় 8.7 লাখ প্ৰপাৰ্টিজ আছে মানে 8.72 লাখ প্ৰপাৰ্টি গোটেই ভাৰতত আছে অল অভাৰ ইণ্ডিয়াত আছে 38 লাখ একৰ মাটি আছে ইমান ডাঙৰ আচলতে প্ৰপাৰ্টিৰ গৰাকী এই ৱাকফ বৰ্ড বা ৱাকফ কাউন্সিল এতিয়া ইয়াতে আটাইতকৈ ডাঙৰ কণ্ট্ৰভাৰ্চিটো আহিছে কিছুমানে ক্লেইম কৰিবলৈ বিচাৰে যে ৱাকফ বৰ্ডৰ আণ্ডাৰত ইমান প্ৰপাৰ্টি আছে যদিও তেওঁলোকে যিমান ৰেভিনিউ জেনেৰেট কৰিব লাগে সেই ৰেভিনিউটো জেনেৰেট কৰিব পৰা নাই ৱাকফ বৰ্ডৰ আণ্ডাৰত যিমান প্ৰপাৰ্টি আছে গোটেই প্ৰপাৰ্টিবিলাক যদি ভালদৰে ইউজ কৰা হয় তাৰ পৰা 12,000 কোটিতকৈ অধিক ৰেভিনিউ জেনেৰেট কৰিব পাৰিব লাগে
যোনটো নেকি সেই ৱাকাফ বোৰ্ড বা ৱাকাফ কাউন্সিলে কৰিব পৰা নাই বুলি তেওঁলোকে ক্লেইম কৰে এতিয়া কথাটো হৈ গ'ল এই ৱাকাফ এক্টখন সময়ে সময়ে এমেণ্ডমেণ্ট হৈ আছিলে 1954ত হ'ল প্ৰথমবাৰৰ কাৰণে তাৰপিছত 1995ত হ'ল আকৌ 2013 চনতো সেই এমেণ্ডমেণ্ট হ'ল কিন্তু এই 2025 চনৰ এপ্ৰিল মাহৰ 6 তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰা এই ৱাকাফ এক্টখনক লৈ পেলাই ইমান কণ্ট্ৰভাৰ্চি কিয় হৈছে বা ইমান বিৰোধ কৰা কিয় আমি দেখা পাইছোঁ এই ৱাকাফ এক্টখন আগৰ সময়ৰ পৰা চলি আহিছে ৱাকাফ এক্টৰ আণ্ডাৰত ৱাকাফ কাউন্সিল আছিলে যোনটো নেকি নেশ্যনেল লেভেল এটা কাউন্সিল আৰু তাৰ আণ্ডাৰত ৱাকাফ বোৰ্ড আছিলে সেই ৱাকাফ বোৰ্ড বা ৱাকাফ কাউন্সিলৰ কমপ্লিট মেম্বাৰখিনি মুছলমান সম্প্ৰদায়ৰ আছিলে যিকোনো ব্যক্তিয়ে যদি মুছলমান সম্প্ৰদায়ৰ কিবা যদি ধৰ্মীয় কামত অনুদান আগবঢ়ায় তেতিয়াহ'লে সেই ৱাকাফ বোৰ্ডৰ আণ্ডাৰত আহি গৈছিলে কিন্তু 2025 চনৰ যোনটো এমেণ্ডমেণ্ট কৰা হ'ল সেই এমেণ্ডমেণ্ট অনুসৰি ৱাকাফ বোৰ্ডত অকল মুছলিম সম্প্ৰদায়ৰ লোক নাথাকিব তাতে যিকোনো সম্প্ৰদায়ৰ লোক ৱাকাফ বোৰ্ড বা ৱাকাফ কাউন্সিলখনৰ মেম্বাৰ হ'ব পাৰে আৰু এটা নতুন সংযোজন কৰিলে সেই ৱাকাফত কোনো বেলেগ ধৰ্মাৱলম্বী লোকে ধৰ্মীয় কামত যদি অনুদান আগবঢ়াইছে তেতিয়াহ'লে সেইটোৰ আণ্ডাৰত পেলাব নোৱাৰিব সেইটো কাৰণে অকল মুছলিম সম্প্ৰদায়ৰ লোকসকলেহে অনুদান কৰিলে সেই ৱাকাফ এক্টৰ আণ্ডাৰত আহিব আৰু সেই মুছলিম ব্যক্তিজন 5 বছৰ আগৰ পৰা মুছলিম প্ৰেক্টিচ কৰি থকা ব্যক্তি হ'ব লাগিব সেই ৱাকাফ এক্টত আগতে কিছুমান নীতি নিয়ম আছিলে কি ৱাকাফৰ যদি কিবা প্ৰপাৰ্টি লৈ কনফ্লিক্ট হয় সাপোজ কোনোবাই সেই প্ৰপাৰ্টিটো কৈছে যে এই প্ৰপাৰ্টিটো ৱাকাফৰ আণ্ডাৰত আছে কিন্তু সেই প্ৰপাৰ্টিটো ৱাকাফৰ নহয় আমাৰ হয় পাৰ্চনেল প্ৰপাৰ্টি হয় তেতিয়াহ'লে তাতে কেছ কৰিব পাৰে সেই কেছটো কিন্তু তেওঁলোকে বাহিৰা কোনো কোৰ্টত গৈ পেলাই কৰিব নোৱাৰে হাই কোৰ্টত কৰিব নোৱাৰে ৱাকাফ ট্ৰিবিউনেল বুলি এটা কোৰ্ট থাকে স্পেচিয়েল মুছলমান সম্প্ৰদায়ৰ কিছুমান জাজ বা তেনেকুৱা ল মেকাৰ কিছুমান লৈ পেলাই সেই গোটেই ট্ৰিবিউনেলটো বনোৱা হয় সেই ৱাকাফ ট্ৰিবিউনেলে যিটো ডিচিশ্যন দিব যিটো জাজমেণ্ট দিব সেই জাজমেণ্টটোৱেই ফাইনেল জাজমেণ্ট তাৰ ওপৰত আৰু কোনেও গৈ পেলাই হাই কোৰ্টত বা সুপ্ৰিম কোৰ্টত গৈ পেলাই তেনেকুৱা ধৰণৰ আকৌ ওকালতি কৰিব নোৱাৰে কিন্তু এই যোনটো ৱাকাফ এক্ট 2025 অনা হ'ল যোনটোক উম্মিদ নামেৰে নতুনকৈ নামাকৰণ কৰিছে এই এক্টৰ আণ্ডাৰত কিন্তু নতুনকৈ কিছুমান নিয়ম সংযোজন কৰা হৈছে এই ৱাকাফ ট্ৰিবিউনেলটোত এতিয়া নন মুছলিম জাজো তাতে এজন মেম্বাৰ হ'ব পাৰে আৰু কোনোবাই যদি এই ৱাকাফ ট্ৰিবিউনেলৰ যোনটো ৰায়দান কৰিছে তাৰ ওপৰত কুৱেশ্যন কৰিব বিচাৰে তেওঁলোকে গৈ হাই কোৰ্টত আকৌ আবেদন কৰিব পাৰে হাই কোৰ্টত নহ'লে আকৌ সুপ্ৰিম কোৰ্টত আবেদন কৰিব পাৰে পুৰণা ৱাকাফ এক্টখনত আৰু এটা কথা আছিলে যে কোনোবা এজন ব্যক্তিৰ যদি মাটি সম্পত্তিখিনি সেই ৱাকাফ বোৰ্ডে ক্লেইম কৰে যে সেইখিনি মাটি আমাৰ আণ্ডাৰত আছে তেতিয়াহ'লে সেই ব্যক্তিজনে যদি এবছৰৰ ভিতৰত সেই মাটিখিনি ক্লেইম নকৰে বা তেওঁলোকৰ ট্ৰিবিউনেলত গৈ পেলাই যদি কেছ দাখিল নকৰে তেতিয়াহ'লে সেই কেছটো আৰু কেতিয়াও তেওঁ লাইফ টাইমত কৰিব নোৱাৰে কিন্তু নতুন আইন মতে যোনখন ৱাকাফ এক্ট 2025 তাৰ মতে কিন্তু সেই ব্যক্তিজনে যেতিয়াই ইচ্ছা তেতিয়াই তেওঁৰ মাটিখিনি ক্লেইম কৰিব পাৰে যদি ৱাকাফ বোৰ্ড আৰু গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি লৈ পেলাই কনফ্লিক্ট চলি আছে তেতিয়াহ'লে সেই প্ৰপাৰ্টিখিনি যেতিয়ালৈকে ৱাকাফ বোৰ্ডৰ আণ্ডাৰত আহি নাযায় বা সেই কেছটো যেতিয়ালৈকে ৱাকাফ বোৰ্ডে জিকি নাযায় তেতিয়ালৈকে সেই প্ৰপাৰ্টিখিনি কিন্তু কমপ্লিট দায়িত্ব গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিব পুৰণা ৱাকাফ এক্ট আৰু 2025 চনত এমেণ্ডমেণ্ট হোৱা নতুন ৱাকাফ এক্ট বা উম্মিদ এক্টৰ মূল ডিফাৰেঞ্চ কেইটা হৈ গ'ল যে আগতে গোটেই বোৰ্ডখনত মুছলিম মেম্বাৰহে হ'ব পাৰিব সকলোবোৰ মেম্বাৰ মুছলিম আৰু দুগৰাকী লেডি মুছলিম মেম্বাৰ সেই বোৰ্ডখনত থাকিব নতুনকৈ যোনখন ৱাকাফ এক্ট সাল সলনি কৰা হ'ল বা এমেণ্ডমেণ্ট কৰা হ'ল সেইখন মতে সেই বোৰ্ডখনত নন মুছলিম ব্যক্তিও মেম্বাৰ হ'ব পাৰিব আৰু দুগৰাকী মুছলিম লেডি তাতে মেম্বাৰ হৈ থাকিব ছেকেণ্ড যোনটো ইম্পৰ্টেণ্ট ইয়াতে সাল সলনি কৰা হ'ল বা এমেণ্ডমেণ্ট কৰা হ'ল যেনেকৈ বাকীবিলাক ট্ৰাষ্ট বা বাকীবিলাক মন্দিৰ বা বেলেগ ধৰ্মৰ যোনবিলাক ধৰ্মীয় অনুষ্ঠান আছে যোনবিলাকৰ ওপৰত গভৰ্ণমেণ্টৰ এটা ৰাইট থাকে যেনেকৈ আমি যদি চাবলৈ যাওঁ তিৰুপতি মন্দিৰটো সেই মন্দিৰটো কমপ্লিট তাৰ কিমান ৰেভিনিউ জেনেৰেট হৈছে কিমান ক'ত তাৰ পৰা ইনকম হৈ আছে সেইটো অন্ধ্ৰপ্ৰদেশ গভৰ্ণমেণ্টৰ কমপ্লিটলি তাৰ ওপৰত ৰাইট আছে তেওঁলোকে সেইবিলাক চোৱা চিতা কৰিব পাৰে বৰ্তমান যোনটো ৱাকাফ এক্ট এমেণ্ডমেণ্ট কৰা হ'ল তাৰ মতেও এই বোৰ্ডখনৰ ওপৰত বা ৱাকাফ বোৰ্ডৰ আণ্ডাৰত থকা প্ৰপাৰ্টিবিলাকৰ ওপৰত গভৰ্ণমেণ্টৰ ৰাইটটো বেছিকৈ আহি গৈছে এই গোটেই ৱাকাফ এক্টৰ আণ্ডাৰত থকা যোনবিলাক প্ৰপাৰ্টি বা ৱাকাফ বোৰ্ডৰ আণ্ডাৰত থকা যোনবিলাক প্ৰপাৰ্টি আগৰ সময়বিলাকত তেওঁলোকৰ ৱাকাফ
কমিশনাৰ আছিলে সেই কমিশনাৰে গোটেইখিনি চোৱা চিতা কৰিছিলে আৰু সেই কমিশনাৰগৰাকীয়ে গোটেই ৱাকাফ বৰ্ডৰ আণ্ডাৰ থকা প্ৰপাৰ্টিবিলাক আগৰ সময়ত ছাৰ্ভে কৰিব পাৰিছিলে কিন্তু বৰ্তমান সময়ত এই গোটেই ছাৰ্ভেটো ডাইৰেক্টলি ডেপুটি কালেক্টৰজনৰ আণ্ডাৰত আহি যাব ডিষ্ট্ৰিক্টখনৰ সেই ডিচিজনৰ আণ্ডাৰতে সেই গোটেই প্ৰপাৰ্টিখিনি ছাৰ্ভে কৰিব পৰা ক্ষমতাটো আহি গৈছে আৰু নেক্সট যোনটো এমেণ্ডমেণ্ট কৰিছে এইটো বহুত গুৰুত্বপূৰ্ণ আগতে ৱাকাফ বৰ্ডৰ আণ্ডাৰত থকা প্ৰপাৰ্টিবিলাকৰ কিমান ৰেভিনিউ জেনেৰেট হৈছে সেই বস্তুটো লৈ পেলাই বহুতো ডাউট আছিলে কাৰণ সেইটো সময়ত সেই ৰেভিনিউবিলাক কিমান জেনেৰেট হৈছিলে বা কেনেকৈ ক'ত খৰচ হৈছিলে তাক আচলতে তথ্য সহকাৰে ৰাখিবলৈ টেকন'লজিৰ ব্যৱহাৰটো কমকৈ কৰা হৈছিলে বৰ্তমান নতুন নিয়ম অনুসাৰে সেই ৱাকাফ বৰ্ডৰ আণ্ডাৰত থকা প্ৰপাৰ্টিবিলাকৰ পৰা কিমান ৰেভিনিউ জেনেৰেট হৈ আছে সেই ৰেভিনিউ ক'ত খৰচ কৰিব সেই গোটেইখিনি হিচাপ নিকাচ কৰিবলৈ নতুনকৈ টেকন'লজিৰ ইউজ কৰি পেলাই কৰিবলৈ এই এক্ট মতে পৰামৰ্শ প্ৰদান কৰা হৈছে এই 2024 চনতে উত্থাপিত হোৱা ৱাকাফ এমেণ্ডমেণ্ট বিলখন 2025 চনত ৰাজ্যসভা আৰু লোকসভা দুইটাতে মেজৰিটি ভোটত এই বিলখন পাছ হয় আৰু 6 এপ্ৰিল তাৰিখে এই বিলখন এক্টলৈ ৰূপান্তৰিত হয় আৰু এই বিলখনৰ নতুন এটা নামেৰে নামকৰণ কৰা হয় উম্মিদ নামেৰে ইউনিফাইড ৱাকাফ মেনেজমেণ্ট এম্পাৱাৰমেণ্ট এফিচিয়েঞ্চি এণ্ড ডেভেলপমেণ্ট এক্ট 2025 আগৰ সময়ত কোনোবা ব্যক্তিয়ে যদি মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠানলৈ কিবা অনুদান আগবঢ়াবলৈ বিচাৰে তেতিয়া সেই মহিলাসকলৰ কোনো ধৰণৰ তাতে ইণ্টাৰফাৰেঞ্চ নাছিলে মুছলিম সম্প্ৰদায়ৰ লোকসকলে ডাইৰেক্টলি মহিলাসকলৰ অনুমতি নোলোৱাকৈ দান কৰি দিব পাৰিছিলে কিন্তু এই নতুন এমেণ্ডমেণ্ট মতে সেই পাৱাৰটো মহিলাসকলৰ ওচৰতো আহি গ'ল তেওঁলোকৰ অনুমতি লৈহে এতিয়া কোনোবা ব্যক্তিয়ে তেনেকুৱা ধৰণৰ অনুদান আগবঢ়াব পাৰিব নেক্সট ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল যে ৱাকাফ বৰ্ডৰ আণ্ডাৰত যিমান প্ৰপাৰ্টি থাকিব যোনবিলাক প্ৰপাৰ্টি নথি পত্ৰ আছে বা যোনবিলাক প্ৰপাৰ্টি ৰেজিষ্টাৰ্ড হয় সেইবিলাক প্ৰপাৰ্টিহে তেওঁলোকে ক্লেইম কৰিব পাৰিব বাকীবিলাক প্ৰপাৰ্টি যাৰ নথি পত্ৰ নাই সেইবিলাক প্ৰপাৰ্টি গভৰ্ণমেণ্টৰ আণ্ডাৰত আহি যাব আৰু বহুত ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল যে এই নতুন উম্মিদ এক্টৰ মতে গোটেই প্ৰপাৰ্টিখিনিৰ ভালদৰে অডিট কৰা হ'ব টেকন'লজিৰ ব্যৱহাৰ কৰি পেলাই ভালদৰে নিয়াৰিকে হিচাপ নিকাচ ৰখা হ'ব আৰু এই গোটেই যিমানখিনি প্ৰপাৰ্টি আছে তাৰ পৰা যাতে বেছি ৰেভিনিউ জেনেৰেট কৰিব পাৰে তাক লৈ বেছি গুৰুত্ব দিয়া হ'ব চ' সেইবাবে এই গোটেই ৱাকাফ এক্টখনক লৈ পেলাই মানুহৰ মাজত বিভিন্ন ধৰণৰ চৰ্চা চলি থকা আমি দেখিবলৈ পাইছোঁ বা এই এক্টখনক লৈ পেলাই বিভিন্ন কণ্ট্ৰভাৰ্চি বৰ্তমান চলি আছে বিৰোধী দলসকলে এই ৱাকাফ এক্টখনক সম্পূৰ্ণৰূপে নাকচ কৰিছে তেওঁলোকে এই এক্টখন মানি ল'বলৈ বৰ্তমানেও ইচ্ছা কৰা নাই তেওঁলোকে বহুতো প্ৰতিবাদ কৰা দেখা পোৱা গৈছে বিভিন্ন দল সংগঠনে সুপ্ৰিম কোৰ্ট পৰ্যন্ত গৈছে এই ৱাকাফ এক্ট 2025ৰ এগেইনষ্টত যিহেতু এই ৱাকাফ এক্ট লৈ পেলাই নানান ধৰণৰ চৰ্চা চলি আছে চ' সেইবাবে মই ভাবিলোঁ যে এই ৱাকাফ এক্ট কি হয় আপোনালোকক এবাৰ জনাই দিওঁ সেই গতিকে মই ভিডিঅ'টো বনালোঁ এই ভিডিঅ'টো ৱাকাফ এক্টখনৰ সপক্ষে বা বিপক্ষে বনাবলৈ মই চেষ্টা কৰা নাই মই জাষ্ট এই টপিকটোৰ ওপৰত যিহেতু বৰ্তমান চৰ্চা চলি আছে সেইবাবে এই ভিডিঅ'টো বনাবলৈ মই চেষ্টা কৰিলোঁ চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ